ভিডিঅ'টো শেষলৈকে চাব দেই আজি ৰান্ধিম ঘৰৰ মাছ পাচলিৰে এসাজ বন্ধ বুলি ক'লে মানুহৰ অকমান আৰাম কৰিবলৈ মন যায় ন কিন্তু মোৰ যে কি হ'ব বন্ধ বুলিলে মই আৰামৰ নামত একোৱে কৰিবলৈ নাপাওঁ যদি ঘৰত থকা নহয় হয় ঘৰলৈ যাওঁ নহলে ইফালে যাওঁ আৰু ঘৰত থাকিলে হাজাৰটা কাম শেষেই নহয় ৰাতিপুৱা ঘৰৰ ইটো সিটো কাম কৰি লৈ পেলাই ৰুটি বনাই খালো দুইটাই তাৰ পাছত দুপৰীয়া ভাত খাস বনালো কিন্তু সম্পূৰ্ণ হোৱা নাই মই মাছৰ জোল আৰু কিবা কিবি অকমান কৰি ৰাখিছো মাছ বনালে গাটো ইমান গোন্ধাই বেয়া লাগে ন গাটো ধুই আহিছো তাৰ পাছত এতিয়া অকমান সময় মোবাইলটোকে চাওঁ আৰু যেতিয়া এওঁ ভাতকেইটা খাব বুলি কব মানে খাওঁ বুলি কব আৰু তেতিয়া গৈ পেলাই মানে মই সেই ফ্ৰাই কেইটা বনাম আৰু ভাতকেইটাও পাতি দিম আৰু আজিনো কি ৰান্ধিলো আহকচোন অকমান দেখো আপোনালোকক এই লাউটো পালো আজি আমি এতিয়া এটোৰ লগতে বেঙেনা সেগি আছো দেই বেঙেনা ঢেৰ আছে কেছি খনা আনিব লাগিছিল নালাগে কথাই কাটি দিছো আকৌ কেছি আনিবলৈ গলে ভিতৰলৈ যোৱা মানে কোৱা জাতিলাওৰ আগখিনি ইমানকে মেৰিয়াই ধৰিছে যাবলৈ ৰাস্তা এনে বেঙেনা কেইটা ছিঙিবলৈ জানেনে এইটো ভিডিঅ' কেইদিনমানৰ আগৰ যদিও সদায় আমি পানী দিওঁ ৰাতিপুৱাই কিন্তু সদায় এনেকে মানে পাচলিখিনি লাগিবলৈ সময় নহয়গে বন্ধ বাৰকেইটাত খুব ধুনীয়া আৰু মানে কৰিবলৈ আমি কি কৰি আছো গম পাইছেনে ঘৰৰ কাষতে জাতিলাও গছ হৈছে ঘৰৰ কাষতে বেঙেনাৰ গছ যিমান পাৰি মানে চিকুনাই দিছো মানে সৰু সৰু কৰি পেলাইছো নহলে বহুত ওখ হৈ গলে যাবলৈও দিগদাৰ আৰু মানে কাটি দিলে কি হয় তাৰ পৰা পোখা মেলে নতুন পাতবিলাক আহে আৰু এয়া দেখিছে কণ বিলাহী এখিনি ওপৰত কণ বিলাহী তলতো আছে ঢেৰ চিঙি পেলাই থৈছো মানুহক ভগাইছো দিছো খাবলৈ মই আকৌ কণ বিলাহীৰ টেঙাটো খাই বৰ ভাল পাওঁ এটো এটা এয়া চাকচোন কি ফ্ৰেছ তাতকা বিলাহী এইটো ভিডিঅ' ক্লিপ আকৌ তাৰ পিছদিনাৰ আছিল নেকি এয়া দেখিছে ইমান সুন্দৰ ভোট জলকীয়া এইটো জলকীয়াটো চিঙি লৈ আহিছে পকাটো আৰু সব ফালে বিলাহী হৈছে এনেকে মই ৰাতিপুৱা খোৱাৰ পৰা উঠি পেলাই হেয়া যে দেখালো বিলাহী চিঙিছিলো এতিয়া খাই শেষ হৈছেগে আৰু হলেও এনেকে ওলাই থাকে মানে আৰু এয়া চাকচোন মান ধনিয়া ঘৰৰ কাষতে হৈছে কেইটামান পাত চিঙি লৈছো কাৰণ লাও বিলাহী বনাম নহয় তাত মানে ধনিয়া গোন্ধটো ভাল লাগে আৰু মাছৰ কণীত দি পেলাই ভাল লাগে মানে খাই ঘৰটো নুসুমৰ আগলৈকে মই একো আইডিয়া কৰিব নোৱাৰো কি ঘৰৰ লগত কি ৰান্ধিলে ভাল হ'ব এয়া মাছ পৰহি যে ঘৰলৈ গৈছিলো মায়ে দি পঠাইছিলে এয়া মালি মাছ 5 পিচ দিছিলে তাৰ 2 পিচ খালো আৰু এয়া মাছৰ কণী আজি ভাজিম পিয়াজ মান ধনিয়া জলকীয়া এনেকে দি পেলাই আৰু এয়া ঘৰৰ বিলাহী এয়া ঘৰৰ কণ বিলাহী এই পিচ ৰঙালাও মায়ে দি পঠাইছিলে আৰু এয়া জাতিলাও যে মই কাটিছিলো সিনাখন চিঙিছিলো যে গছৰ পৰা আৰু বেঙেনাটো চিঙিয়ে থাকো আৰু ৰঙালাও আলু মাছৰ মূৰ দি পেলাই এখন ভাজি বনাম মূৰটো মানে অলৰেডি মই মাছৰ মূৰটো ভাজি লয়ে আজি লাও আৰু আলুখিনি কুকাৰতে বইল কৰি লৈছো এনে মই ভাজি লওঁ ভাজি পেলাই খাই ভাল লাগে কিন্তু আজি সময় কম সেইকাৰণে এনেকৈ লৈছো মই হাতেৰেহে নিমখ হালধি খালে ভাল পাওঁ জানেনে হাতেৰে নিমখ হালধি খালে মাছখন খুব ধুনীয়াকৈ লাগে চামুচনো কি খানিব হাত হালধীয়া হৈ যায় মোৰ বহুত সময়লৈকে হালধি মোক ধুনীয়াকৈ খানিলে ভাল লাগে মানে ঘৰৰ মাছ দেখিছে কি ধুনীয়া এতিয়া মই আঁতৰৰ পৰা দেখাওঁ হা কেৰাহীটো আৰু এইফালে হৈ গৈছে মোৰ লাও বিলাহী দি ৰন্ধা মাছৰ জোল এয়া চাওকচোন দেখি খাওঁ লাগিছেনে বাৰু আপোনালোকৰ মোৰ যে একদম ফেভৰেট হয় এখন খুব ভাল পাওঁ কিন্তু মই তেল খুব কমকে ইউজ কৰিছো আৰু এয়া হৈছে মাছৰ কণী ভাজি ইয়াতে খালি পিয়াজ জলকীয়া আৰু মান ধনিয়া দিছো আৰু এয়া চাওক বৰ ভাল লাগে ন খাই মাছৰ কণী এনেকে ভাজি পেলাই আৰু এতিয়া আহিছো মই বেঙেনা আৰু ৰঙালাও ফ্ৰাই কৰিবলৈ মই কাটিয়ে থৈছিলো ৰব দেখুৱাম আপোনালোকক এয়া চাওক বেঙেনা ৰঙালাও কাটি থৈছো ফ্ৰাই কৰিবলৈ আৰু এইফালে এয়া বেচন গুলি থৈ গৈছো মই বেচনখিনি এতিয়া খালি ফ্ৰাই কৰিম আৰু তাৰ পাছত গৰমে গৰমে খাই ভাল লাগিব মানে ভাতকেইটা ফ্ৰাই কৰি লওঁ এইফালে গৰম কৰিছো মাছৰ জোলকণ কাৰণ গৰম নহলে খাবলৈ বেয়া লাগিব আৰু এইফালে হৈ আছে এয়া বেঙেনাৰ বৰ বেচনত হৈ গ'ল ভাজি পেলাই মোৰ এতিয়া আহকচোন আজিনো কি ৰান্ধিলো চাওঁ তাকে ভোট জলকীয়া খাবলৈ নোৱাৰো মই কিন্তু ভাতকেইটাৰ ওপৰত এনেকে সজাই ভাল পাওঁ আজি ৰান্ধিলো মই লাও কণ বিলাহী আলু দি পেলাই মাছৰ জোল এয়া ৰঙালাও বৰ বেঙেনা বৰ মানে বেচনত ফ্ৰাই কৰিছো মাছৰ কণী পিয়াজ মান ধনিয়া দি ভাজিছো লগতে এয়া ৰঙালাও আৰু মিক্স পাচলি দি পেলাই মাছৰ মূৰ দি পেলাই এখন ভাজি আৰু এয়া হৈছে আজি আমাৰ দুপৰীয়া সাজ বাই